কৃষ্ণ তো আজি আমি মকৰ সংক্ৰান্তিৰ ওপৰত আগতে এটা আলোচনা কৰিছিলোঁ তো আজি উত্তৰায়ণৰ ওপৰত আলোচনা কৰোঁ যোৱা কালিৰ পৰা উত্তৰায়ণ আৰম্ভ হৈছে সবেই জানো আমি নহয় তো এইটো এটা খুব শুভ সময় বুলি কোৱা হয় কাৰণ মানে সূৰ্যৰ যিটো গতি তো ছমাহৰ কাৰণে ই উত্তৰৰ ফাললৈ যায় এই ছমাহ উত্তৰৰ ফালে থাকিব পূবৰ পৰা অকণমান উত্তৰলৈ যাব আৰু ছমাহৰ পৰা পূবৰ পৰা কোনফালে যাব দক্ষিণৰ ফালে যাব এইটো কি কয় দক্ষিণায়ন আৰু এইটো সময় কি কয় উত্তৰায়ণ আৰু এই সময়টো মানে যোৱা কালিৰ পৰা আৰম্ভ হ'ল মকৰ সংক্ৰান্তিৰ দিনটোৰ আৰম্ভ হৈছে আৰু এই দিনটোত ভীষ্ম পিতামহ ভীষ্মই কি কৰিছিলে দেহত্যাগ কৰিছিলে মহাপ্ৰয়াণ হৈছিলে এতিয়া আমি এতিয়া চাব লাগিব যে ভীষ্ম কোন মই জানানে ভীষ্ম কোন মহাভাৰতত ভীষ্মৰ এটা নাম হৈছে পিতামহ তেওঁৰ আগৰ নাম কি আছিল ভীষ্মৰ আগৰ নাম আছিল দেৱব্ৰত আৰু তেওঁ শান্তনু ৰজাৰ পুত্ৰ আছিল শান্তনু ৰজা কোন যে আমাৰ ভাৰতবৰ্ষত দুটা মূল বংশ আছে এটা হৈছে সূৰ্য বংশ এটা চন্দ্ৰ বংশ এই চন্দ্ৰ বংশত ভৰত ৰজাৰ বংশত এজন খুব বিখ্যাত ৰজা আছিল তেওঁৰ নাম কি শান্তনু এই শান্তনুৰ এবাৰ এনেকৈ চিকাৰত যাওঁতে তেওঁ এগৰাকী খুব সুন্দৰ কুমাৰী দেখা পায় আৰু তেতিয়া তেওঁৰ লগত বিবাহ হ'ল আৰু বিবাহ হ'ব যেতিয়া বিচাৰিলে তেতিয়া কুমাৰীয়ে তেওঁক এটা চৰ্ত দিছিলে এই চৰ্তটো কি যে মই তোমাৰ লগত বিবাহ হ'ম এটা চৰ্তত এইটো চৰ্ত হ'ল মই যি কৰোঁ কোনো কথাতে বাধা দিব নোৱাৰিবা মই যি কাম কৰিম এইটো যদি বাধা দিয়া তেতিয়াহ'লে মই তোমাৰ লগত বিবাহ নহওঁ আৰু যিদিনাই তুমি বাধা দিবা মই তোমাৰ পৰা আঁতৰি গুচি আহিম তেতিয়া শান্তনুৱে কথাষাৰ মানি ল'লে যে হ'ব মই বাৰু বাধা নিদিওঁ তেতিয়া সেই কুমাৰীগৰাকীক শান্তনুৱে বিবাহ কৰিলে কৰি সেই কুমাৰীগৰাকীৰ পৰা প্ৰথম দ্বিতীয় তৃতীয় এনেকৈ 7টা সন্তান হ'ল আৰু তেওঁ প্ৰতিটো সন্তানকে কি কৰে জন্মৰ পাছত নি গংগাত ডুবাই দিয়ে দ্বিতীয় সন্তান জন্ম হৈ গংগাত ডুবাই দিয়ে আৰু শান্তনুটো কৈ থৈছে যে তেওঁ যি কামেই নকৰক বাধা দিব নোৱাৰে সহ্য কৰি আছে আৰু 7টা ল'ৰা এনেকৈ ডুবাই দিছে অষ্টম যেতিয়া ল'ৰাজন জন্ম হ'ল তেতিয়া ৰজা শান্তনু আৰু ধৈৰ্য ধৰি থাকিব নোৱাৰিলে তে বাধা দিলে যে তোমাৰ মই 7টা সন্তান এনেকৈ মোৰ চকুৰ আগত তুমি গংগাত ডুবাই দিছা এইবাৰ এইটো নকৰিবা আৰু তেতিয়া শান্তনুৰ পত্নীয়ে ক'লে যে মই তোমাক আগতেই কৈছিলোঁ যে তুমি যদি মোক বাধা দিয়া মই কি কৰিম মই ত্যাগ কৰিম তোমাক ওলাই গুচি যাম তেওঁ ক'লে যে মই ল'ৰাটোক বিচাৰিছোঁ তুমি মোক অন্ততঃ ল'ৰাজন দিয়া তেওঁ ক'লে মই তোমাক ল'ৰা দিম কিন্তু মই নাথাকিম আৰু মই ল'ৰা কেতিয়া দিম তো মই যথাসময়ত আহি তোমাক দি যাম ল'ৰা এই বুলি তেতিয়া সেই কুমাৰীগৰাকী মানে মহিলাগৰাকীয়ে পত্নীগৰাকীয়ে সেই কুমাৰজনক লৈ ক'ত গুচি গ'ল তেওঁ লাহে লাহে ওপৰৰ লোকবিলাকত যাব ধৰিলে ভূৰ লোক ভুৱৰ লোক জনলোক তপলোক মহৰ লোক স্বৰ্গলোক আৰু প্ৰত্যেক লোকত গৈ তেওঁ বিভিন্ন ধৰণৰ পণ্ডিতবিলাকৰ ওচৰত তেওঁ শিক্ষা দিলে বৃহস্পতি শুক্ৰাচাৰ্য বশিষ্ঠ মাৰ্কেণ্ডীয় সদাশিৱ এই বিভিন্ন জেগাত পৰশুৰাম এই সকলোবিলাকৰ ওচৰত গৈ শিক্ষা দীক্ষা দি আৰু ৰজাই আশা কৰি আছে এদিন ঘূৰাই দিব ল'ৰাটো তো ৰজাই বহুদিন হ'ল ৰজাই ল'ৰাটো ঘূৰাই পোৱা নাই তো এদিন কি হ'ল ৰজাই আকৌ এনেকৈ ঘূৰি ফুৰোঁতে তেওঁ গংগা নদীৰ মাজত এজন খুব ধুনীয়া সুন্দৰ যুৱক দেখা পালে আৰু যুৱকজনে কি কৰিছে তেওঁ তীৰ মাৰি মাৰি কাৰ মাৰি মাৰি গংগাখন ব্লক কৰি দিছে মানে এটা ধাম সৃষ্টি কৰি দিছে ডেম মানে তীৰেৰে তেতিয়াতো মানে ৰজা আচৰিত হৈছে যে কাৰ মাৰি গংগা ব্লক মানে বন্ধ কৰি দিব পাৰিছে এইটো সাধাৰণ ল'ৰা নহয় আৰু দেখিয়ে ল'ৰা মানে সন্তানে গম পাইছে যে ইয়েই মোৰ পুত্ৰ তেতিয়া গংগা দেৱী আছিলে যিগৰাকী আচলতে পত্নী তেওঁ গংগা দেৱীয়ে দেখা দিলে আৰু ক'লে
যে এই পুত্ৰ তোমাৰ পুত্ৰ মই তোমাক দান কৰিলোঁ আৰু মই যাওঁ তেওঁ আছিলে গংগা দেৱী গতিকে দেৱতাৰ দ্বাৰা দেৱতাসকলক যিহেতু উৎসৰ্গা কৰি দিছিলে ডিভোট কৰি দিছিলে সেইকাৰণে তেওঁৰ নামটো হ'ল দেৱব্ৰত দেৱব্ৰত কৰি দিছিলে মানে এৰি দিছিলে দেৱতাসকলৰ নামত দেৱব্ৰতক ৰজাই ঘৰলৈ শান্তনুৱে ঘৰত লৈ আহিলে ডাঙৰ দীঘল হ'ল তাকো এনেকৈ শান্তনু ৰজা ঘূৰি থাকোঁতে এবাৰ গংগাৰ পাৰত অন্য এগৰাকী মানে কুমাৰী দেখা পালে আৰু তেওঁ খুব আকৃষ্ট হ'ল তেওঁ কুমাৰী দেউতাকৰ ওচৰত গ'ল তেওঁ আছিলে এজন মাছমৰীয়া ফিচাৰমেন গৈ ক'লে যে মই আপোনাৰ ছোৱালীক বিবাহ কৰিব বিচাৰিছোঁ তেতিয়া ফিচাৰমেনজনে ক'লে যে মইতো আপোনাক বিয়া দিব নোৱাৰোঁ কাৰণ আপোনাৰ এটাই চৰ্ত আছে যে মোৰ যদি ছোৱালী আপুনি বিবাহ কৰি লৈ যায় তেতিয়াহ'লে বিয়াৰ পাছত যেতিয়া মোৰ ছোৱালীৰ ল'ৰা ছোৱালী হ'ব সেইবিলাক কেতিয়াও ৰজা হ'ব নোৱাৰে কাৰণ আপোনাৰ সুপুত্ৰ ঘৰত দেৱব্ৰত আছে আৰু তেওঁ যোগ্য জ্ঞানী বলি পৰাক্ৰমী বীৰ্যৱান গতিকে মই আপোনাক বিয়া দিব নোৱাৰিম তেওঁ ৰজা ক'লে এটা চৰ্তত মই আপোনাক বিয়া দিব পাৰোঁ আপুনি মোক কথা দিব লাগিব যে মোৰ ছোৱালীৰ সত্যৱতী তাইৰ নাম পমি নামটো সত্যৱতী আছিল ন সত্যৱতীৰ যদি যিমান ল'ৰা ছোৱালী হ'ব এইবিলাককে ৰজা দিব লাগিব তেওঁ ৰজা ক'লে এইটো হ'বই নোৱাৰে মই মোৰ ল'ৰাক দেৱব্ৰতকেই ৰজা পাতিম ঠিক আছে আৰু ৰজাই খুব দুখ পালে গৈ ঘৰত নেখাই নবৈ শুই থাকে শুই ক্ষীণাই শুকাই ৰখাৰ অৱস্থা নাই এতিয়া দেৱব্ৰতৰ বহুত চিন্তা লাগিলে এইটো কি হ'ল দেউতাৰ কিয় এনেকুৱা অৱস্থা হ'ল নেখায় ৰাজসভাত মন কাণ নিদিয়া হ'ল তেতিয়া মানে ৰাজমন্ত্ৰীৰ পৰা গম পালে ঘটনাটো কি তেতিয়া দেৱব্ৰতে নিজে গৈ সেইজন মাছমৰীয়াজনক গৈ ক'লে যে এনে তেনে কথা মোৰ দেউতাক আপোনাৰ ছোৱালীৰ লগত বিবাহৰ কাৰণে মই প্ৰস্তাৱ লৈ আহিছোঁ তেওঁ ক'লে নহ'ব এইটো হ'বই নোৱাৰে কাৰণ মই তেখেতক কৈয়ে পঠাইছোঁ যে দুটা চৰ্ত দিছিলোঁ মই তেওঁক যে মোৰ ছোৱালীৰ ল'ৰা ছোৱালী তাত ৰাজপাত খাব লাগিব তেওঁ কৈছে হ'ব এইটো মই মানি লৈছোঁ যে মই ৰজা নহওঁ আপোনাৰ যি পুত্ৰীৰ পৰা যি পুত্ৰ হ'ব তেওঁলোকেই ৰাজপাত খাব তেতিয়া মাছমৰীয়াজনে চিন্তা কৰিলে যে ঠিক আছে এইটোতো হ'ব কিন্তু তোমাৰ ল'ৰা ছোৱালী যেতিয়া জন্ম হ'ব তেতিয়া মোৰ ল'ৰা ছোৱালীকেইটাক আঁতৰাই তেওঁলোক আহি যাব তুমি বাৰু মানি ল'লা বোলে নাই সেইটোও নহয় বোলে কেনেকৈ নহ'ব বোলে মই কথা দিছোঁ যে মই কেতিয়াও বিবাহ নকৰোঁ মই ব্ৰহ্মচাৰী ব্ৰত পালন কৰিম এই যে ডেকা এজন যুৱক যি মানে ৰাজপাতৰ বাবে যোগ্য আছিল যে ইমান ভীষণ এটা প্ৰতিজ্ঞা কৰিছে তেতিয়া আকাশ দেৱদেৱতাবিলাক কাৰণ তেওঁলোকেইতো তেওঁক শিক্ষা দিছিলে গোটেই আকাশৰ পৰা পুষ্পবৃষ্টি কৰিব ধৰিলে গোটেই পৃথিৱী কঁপি গৈছিলে ভয়ংকৰ একদম ভূকম্প হোৱাৰ দৰে হৈছিলে চবেই ইমান ভয় খাই গৈছে ইমান টেৰিবল ভীষণ হৰিবল এটা প্ৰতিজ্ঞা কৰিছে ভীষণ প্ৰতিজ্ঞা কৰিছিলে এই ভীষণটো সংস্কৃতত কি কয় ভীষ্ম তেতিয়াবা তেওঁৰ নাম কি হ'ল ভীষ্ম তেতিয়া ভীষ্মই কি কৰিলে এই সত্যৱতীক মানে ৰজাৰ ওচৰলৈ আনি শান্তনুৰ ঘৰ পালে মানে ৰজাৰ দেউতাকৰ ওচৰ পালে দেউতাকক ক'লে যে মই আপোনাৰ মানে আকাংক্ষা যাক কৰিছে বিবাহ কৰিবৰ বাবে মই লৈ আহিছোঁ যে আপুনি বিবাহ কৰক তেতিয়া দেউতাকে খুব দুখ পালে ক'লে এইটো কাম কিয় কৰিছা তুমি নাই মই ব্ৰত ল'লোঁ যে মই ৰাজপাত নলওঁ 3টা ব্ৰত লৈছিলে এটা হৈছে মই ৰাজপাতত কেতিয়াও নবহোঁ মই কেতিয়াও বিবাহ নকৰোঁ আৰু মই ইয়াত যিমান দিন জীয়াই থাকিম হস্তিনাপুৰৰ ৰাজপাতত যিয়েই বহি থাকে তাৰ কাৰণে মোৰ শেষ বিন্দু দি হ'লেও ৰক্ষা কৰিম এই 3টা ব্ৰত মালি ভীষ্মই আমাৰ দেৱব্ৰত ভীষ্ম হৈ গ'ল ভীষ্ম মানে ভীষণ প্ৰতিজ্ঞা কৰিছে তেওঁৰ নাম তেতিয়াবা কি হ'ল ভীষ্ম হ'ল তাৰপিছত ৰজাই দেখিলে যে ল'ৰাইটো ইতিমধ্যে প্ৰতিজ্ঞা কৰিছে তেতিয়া তেওঁ বৰদান দিলে যে তোমাক মই এটা বৰদান দিব বিচাৰিছোঁ তোমাৰ মৃত্যু ইচ্ছামতে হ'ব তুমি যেতিয়া ইচ্ছা কৰিবা তেতিয়াহে তোমাৰ মৃত্যু হ'ব তুমি দেহ এৰিব পাৰিবা সেইকাৰণে ভীষ্মই কি পালে ইচ্ছা মৃত্যু ভৰ পালে দেউতাকৰ পৰা এনেকৈ দিন বাগৰিল আৰু এই মহাভাৰতত এই কাহিনীবোৰ খুব সুন্দৰকৈ আছে মহাভাৰতখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ কাব্য
যেনেকৈ গীতাত কিমান শ্লোক আছে আমাৰ এই গীতাখনত কিমান শ্লোক আছে 700 কেইটা চেপ্টাৰ 18 চেপ্টাৰ্ছ আৰু এই গীতাখন হৈছে মহাভাৰতৰ এটা পাৰ্ট মহাভাৰতত কিমান শ্লোক আছে 1 লাখ আৰু প্ৰত্যেকটো শ্লোকত দুটা দুটা পাৰ্ট আছে কাপলেট বুলি কয় এটা পাৰ্ট দুটা হলে 2 লাখ মানে শ্লোকৰ অংশ আছে 2 লাখ আৰু এইখন গীতাখন মহাভাৰতৰ এটা অংশ মহাভাৰত ইয়াত যেনেকৈ 18টা অধ্যায় আছে মহাভাৰতত এই 1 লাখ শ্লোক 18টা পৰ্বত ভাগ কৰা আছে 18টা পৰ্ব ইয়াত 18টা অধ্যায় আৰু মহাভাৰতত কেইটা পৰ্ব মানে পাৰ্ট 18 পাৰ্ট প্ৰথমতে আদি পৰ্ব আৰম্ভ হ'ব এনে গৈ থাকিব তাৰপিছত আমি শেষত হ'ব গৈ তোমাৰ স্বৰ্গাৰোহণ পৰ্ব সব স্বৰ্গলৈ যাবগৈ নহয় সেইটো পৰ্ব তে মহাভাৰতৰ ষষ্ঠ যেটো পৰ্ব 6 পাৰ্ট তাৰ নামটো হৈছে ভীষ্ম পৰ্ব আৰু ভীষ্ম পৰ্বত আৰু 4টা পৰ্ব আছে 4 সাব পাৰ্ট আছে তাৰে এটা পাৰ্টৰ নাম হৈছে শ্ৰীমদ ভগৱত গীতা এটা শ্ৰীমদ ভগৱত গীতা মহাভাৰতৰ ভীষ্ম পৰ্বৰ এটা অংশ ইয়াতে 4টা ভাগ আছে বুলি কলো এটা ভাগৰ নাম শ্ৰীমদ ভগৱত গীতা এখন ইমান মই এনেকা 4খন গুট খালে কি হ'ব মহাভাৰত নহয় 4টা পাৰ্ট ভোগ খালে হেতু এটা তোমাৰ পৰ্ব হ'ব গতিকে তাৰে এটা পৰ্বৰ নাম হ'ল এটা উপপৰ্বৰ নাম হ'ল ভাগৱত গীতা আৰু এই যে ভীষ্ম পৰ্ব তাত 4টা পাৰ্ট আছে আৰু 124টা শ্লোক আছে কেইটা 124টা শ্লোকৰ ভিতৰত 25 নম্বৰ শ্লোকৰ পৰা 25 26 27 28 42 নম্বৰ শ্লোকলৈ এই যি কিটা মোৰ ভুল হৈছে 124টা চেপ্টাৰ্ছ আছে তাৰে 25 নম্বৰ অধ্যায়ৰ পৰা 42 নম্বৰ অধ্যায় হৈছে গীতা ইয়াত কেইটা আছে 18টা নহয় 25 26 27 28 29 30 31 32 33 34 35 37 38 39 40 41 42 এই 18টা অধ্যায় হৈছে শ্ৰীমদ ভগৱত গীতা তেজাই হওক গতিকে আমাৰ এখন মানে আজিলৈকে ইমান ডাঙৰ মহাভাৰতৰ সমান কাব্য মানে পয়েট্ৰিক ভাৰ্চত পৃথিৱীত কতো নাই এখন ইলিয়াড ওডিসি নাম শুনিছা তাৰ 10 গুণ ডাঙৰ ৰামায়ণতকৈ 4 গুণ ডাঙৰ বাইবেল টাইবেল এইবিলাক বহুত সৰু হয় তো মহাভাৰতখন আটাইতকৈ পৃথিৱীৰ ডাঙৰ মহাকাব্য ইপিক যাই হওক এনেকৈ ভীষ্মই কি কৰিলে তাৰপিছত ভীষ্ম এনেকুৱাকৈ থাকিলে আৰু থাকি মহাভাৰতৰ যুদ্ধ হ'ল নহয় মহাভাৰত যুদ্ধ কিমান দিন চলিছিল কাৰণ মনত আছে 18 days 18 দিন তেতিয়া 10 দিনৰ পাছত এখন ভীষণ যুদ্ধ হৈছিল একচুয়ালি 10ম দিনত এই মানে আমাৰ ভীষ্মই ভগৱানে অৰ্জুনৰ দ্বাৰা তেওঁ খৰবদ্ধ কৰাইছিল ইয়াৰ মাজতে এটা কাহিনী আছে মাজতে যেতিয়া যুদ্ধত কৌৰৱৰে সদায় পৰাজয় হৈ আছে ভীষ্ম থকা সত্ত্বেও তেতিয়া দুৰ্যোধনে এবাৰ গৈ ভীষ্মক কৈছিলে কি কৈছিলে যে পিতামহ যে আপুনি এই 5টা পাণ্ডৱৰ যেনেকৈ পিতামহ আজু ককা তেনেকে মোৰো হয় কাৰণ ভীষ্মৰ যেতিয়া সত্যৱতীক বিয়া কৰালে সত্যৱতী দুটা ল'ৰা আছিল এজনৰ নাম আছিল কি আছিল তেওঁৰ নাম যাই নহওক দুজন ল'ৰা আছিল তে সেই দুজন ল'ৰাৰে এজনে মানে বেছি দিন জীয়াই নাথাকিলে ডাঙৰজন আৰু পাছৰজন তেওঁৰ দুটা ল'ৰা হ'ল এজন কোন পাণ্ডু আৰু এজন পাণ্ডু এফালে পাণ্ডু আৰু এফালে ধৃতৰাষ্ট্ৰ এই ধৃতৰাষ্ট্ৰ আৰু পাণ্ডুৰহে পুতেক পাণ্ডুৰ পুতেক 5জন ধৃতৰাষ্ট্ৰৰ পুতেক 100 জন গতি ইহঁতবিলাকৰ দেউতাকজন কোন ইহঁত দুইজন দেউতাক হৈছে ব্ৰাদাৰ্ছ পাণ্ডু আৰু ধৃতৰাষ্ট্ৰ আৰু তেওঁলোকৰ দেউতাক হ'ল কোন সেই এজন মানে শান্তনুৰ এজন পুতেক তাৰ পিছতে শান্তনুৰ আকৌ পুত্ৰ হ'ল আমাৰ ভীষ্ম গতিকে এইবোৰ ভীষ্মৰ সব নাতি আজু নাতি গতিকে আচলতে মানে মহাভাৰতৰ যুদ্ধত
5টা মানে জেনেৰেশ্যন আছিলে ভীষ্মক ধৰি ভীষ্মৰ পৰা একেবাৰে অৰ্জুনৰ পুতেক কোন আছিল অভিমান্যৰ দেউতাক হ'ল অৰ্জুন অৰ্জুনৰ দেউতাক কোন পাণ্ডুৰ দেউতাক এজন সেই শান্তনুৰ পুত্ৰ আৰু তাৰপিছত ভীষ্ম এই 5টা জেনেৰেশ্যন একেলগে আছিল আজিকালি ভাবিবই নোৱাৰি মানে পুতেকৰ চববোৰ একেলগে যুদ্ধ কৰি আছে ককাও নহয় আজু ককাও আহিছে যুদ্ধ কৰিবলৈ এইখন যুদ্ধ বৰ মানে আচৰিত যুদ্ধ আছিল জানো তেতিয়া এই দুৰ্যোধনে গৈ মানে হেৰি কৈছেগে যে আমি আপোনাৰ এটা কথা মন কৰি আছো আপুনি ইচ্ছা কৰিলে সব এক নিমিষতে শেষ কৰি দিব পাৰিম কৰা নাই আপুনি তেওঁলোকক ভাল পায় গতে আপোনাৰ যুদ্ধটো মোৰ কাৰণে আপুনি যুদ্ধ কৰা নাই আপুনি সিহঁতৰ কাৰণে যুদ্ধ কৰে আৰু আপুনি প্ৰতিজ্ঞা কৰিছিলে যে আপুনি জীয়াই থাকালৈকে আমাৰ হস্তিনাপুৰৰ সিংহাসনখন ৰক্ষা হৈ থাকিব তা আপুনি ৰক্ষা কৰিবৰ চেষ্টা কৰা নাই দুৰ্যোধন বৰ দুষ্ট আছিলতো এনে দুৰ্যোধনে কি কৰিছিলে এনেকে বাৰে খুব কষ্ট দিছিলে ভীষ্মক তা ভীষ্মটোৱে জানে যে ভীষ্মই যদি কিবা প্ৰতিজ্ঞা কৰে এটোটো নেপেলাই তে ভীষ্মই কৈছিলে ঠিক আছে মই প্ৰতিজ্ঞা কৰিছো অহা কালিলৈ মই ইহঁতক 5টাকে নিধন কৰি দিম খুব দুখ পাইছিলে মানে এনেকৈ কৰা নাই মই যুদ্ধ ভালেই কৰি আছো তে এনেকে যেতিয়া বাৰে দুখ দিছে তে কৈছে 5ডাল তুমি তীৰ আনা 5ডাল কাৰ এৰোজ কৈছে এই 5ডাল খৰ দেখিলা নহয় ইগাল থৈ দিয়া এই 5ডাল খৰৰ সাক্ষী কৰিছো মই অহা কালিলৈ এইজনক আটাইকেইটাক মই নিধন কৰি দিম দুৰ্যোধনক দি দিছিলে তীৰডাল ইগাল তুমি ৰাখি থৈ দিয়া মই দিছো তোমাক আৰু অহা কালিলৈ মই সব নিধন কৰিম একডাল মোক দি দিবা তুমি যথা সময়ত দুৰ্যোধনে লৈ গ'ল সেইকেইডাল থৈ দিছে আৰু কেম্পত তেতিয়া কৃষ্ণটো অন্তৰ্যামী সব জানে নহয় দেখে অহা কালিলৈ সব ফেচ কাৰণ ভীষ্মই যদি প্ৰতিজ্ঞা কৰে এইটো ৰাখিবই আৰু প্ৰতিজ্ঞাটো কি যে 5ডাল খৰেৰে 5জনক নিধন কৰি দিব কৃষ্ণই দেখিলে বহুত ডাঙৰ কথা হৈ গ'ল আৰু প্ৰতিজ্ঞা কাৰ প্ৰতিজ্ঞা ভীষ্মৰ ভীষণ প্ৰতিজ্ঞা কৃষ্ণ অৰ্জুনক খবৰটো দিলে অৰ্জুন তুমি গম পাইছা না কি শুই আছা তুমি আছা আৰু মই সদায় শুই থাকো কৃষ্ণই মানে থাকিলে ইমান বিশ্বাস মানে পাণ্ডৱৰ অৱশ্যে ৰক্ষা কৰিবা তুমি আমাৰ কি চিন্তা আছে আৰু তাৰ নুশুই ৰাতি কি কৰিবা বোলে শুই আছো বোলে নাই হোৱাৰ সময় নহয় তোমাৰ শেষ ৰাতি আজি বোলে কিয় অহা কালি এনেকুৱা এটা ঘটনা ঘটিছে মই কি কৰিবা হ'ব আৰু মাৰিব আৰু মোক মাৰিলে মৰিম আৰু কি আছে নহয় মই কৈছো কি কৰা তুমি যোৱা দুৰ্যোধনৰ শিবিৰত যোৱা গৈ পেলাই দুৰ্যোধনে তোমাক এটা মানে কথা কৈ থৈছিলে এবাৰ দুৰ্যোধনক কিছুমান মানে যক্ষ কিছুমান আহি পেলাই বধ কৰিব বিচাৰিছিলে তেতিয়া অৰ্জুনে মানে দুৰ্যোধনক ৰক্ষা কৰিছিলে তা দুৰ্যোধনে মানে বৰ লাজ পাইছিলে যে অৰ্জুনে মোক ৰক্ষা কৰিব লগা হ'ল ঠিক আছে কৈছে অৰ্জুন তুমি মোক ৰক্ষা কৰিলা তোমাক যি লাগে কোৱা মই তোমাক দান দিম ঠিক আছে বৰটো মই যেতিয়া লাগে তেতিয়া ল'ম বাৰু এতিয়া মোক নালাগে তেতিয়া দুৰ্যোধনে সেই বৰটো দি থৈছে নহয় যে মই তোমাক এটা বৰ দিম আৰু অৰ্জুনে কৈছে মই যেতিয়া লাগে বৰটো খুজিম আৰু তেতিয়া কৃষ্ণই মনত পেলাই দিছে তুমি এতিয়া বৰটো খোজাগে বোলে কি খুজিম সেই 5ডাল খৰ খুজি লৈ আহ অৰ্জুনে গৈ ক'বা কথাখিনি মনত পেলাই দিবলৈ ক'বা আৰু তাৰপিছত তুমি ক'বা এতিয়া মোৰ বৰ এটাই লাগে বোলে তোমাৰতো দিবই বৰ যি খোজা এই 5ডাল খৰ দিয়া বুলি ক'বা লৈ আহিবা গৈ পেলাই ৰাতি তেনেকৈ অৰ্জুনে গৈ নমস্কাৰ কৰিছে এইটো আগৰ দিনৰ যুদ্ধটো খুব ভাল আছিলে মানে দিনত যুদ্ধ তো ৰাতি তেওঁলোকৰ বন্ধু তে গৈ পেলাই ধুনীয়াকৈ ক'লেগৈ আৰু যে মই তোমাৰ ওচৰত আহিলোঁ ৰাতিখন আহিলা যে অহা কালিতো ৰাতিপুৱা যুদ্ধ কৰিব লাগিব আমি বোলে আহিলোঁ মই তোমাৰ বৰটো নিব আহিছোঁ বোলে কি বৰ লাগে কোৱা বোলে পাৰিবাতো দিবতো দিবই লাগিব মই কথা দি থৈছোঁ তুমি যি বৰ খোজা তাকেই দিম বোলে তোমাক কালি যে যোৱা ৰাতি অলপ আগতে যে ভীষ্মই 5ডাল খৰ দিছে খৰকেইডাল লাগে মোক মানে এইটো আচৰিত কথা আগৰ দিনত কথা দিলে কথা ৰাখে আমি হ'লে দিলোহেঁতেন নেকি যে অন্য যি লাগে চব লোৱা এইকেইডাল নোপোৱা কিন্তু এইকেইডালৰ বেলেগ মূল্য আছে কৈছে নাই দিব লাগিব আটাইকেইডাল আনি তেওঁক দি দিছে তাৰমানে মৃত্যুটো তেওঁ নিজে বাছি লৈছে কিন্তু আগৰ দিনত আছিলে যেনেকৈ ৰাৱণে নিজৰ মৃত্যুৰ কাৰণে এখন ড্ৰামে এটা কি কৰিছিলে শিৱৰ যেটা পূজা কৰিছিলে আৰু শিৱ পূজাটো কিহৰ কাৰণে তাৰ উদ্দেশ্যটো আছিলে ৰাৱণ বধ পূজাৰী নাই গোটেই পৃথিৱী বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিছে ক'তো পূজাৰী নাই সেই পূজাটো যিকোনোৱে কৰিব নোৱাৰে মানে তেতিয়া একমাত্ৰ ৰাৱণ মানে শিৱৰ ভক্ত আৰু ইমান ভাল ভক্ত যে সেই পূজাভাগ ৰাৱণহে কৰিব পাৰিব এতিয়া গৈ যেতিয়া ৰামৰ অনুচৰ গৈ সি ৰাৱণক কৈছিলে যে এটা পূজা আছে আপুনি কৰি দিব পাৰিব নেকি বোলে কাৰ পূজা শিৱৰ পূজা বোলে অৱশ্যে মই কৰিম শিৱৰ পূজা মোৰ উপাস্য দেৱতাৰ পূজা তো মই কৰিমেই তে আহি পেলাই সুধিলে এইটো পূজা কৰা এতিয়া বোলে কি পূজাৰ উদ্দেশ্য কি ক'ব লাগিব নহয়
ব্ৰাহ্মণেই ক'ব লাগিব না যে এইটো যেন হৈ উঠে তাত ক'ব লগা হৈছে ৰাৱণৰ যেন বধ হয় ৰাৱণে নিজেই ক'ব লগা হৈছে এই পূজা ভাগ ভাল হওক আৰু এই পূজাৰ ফল প্ৰধান হওক আৰু ফলটো কি আছিলে ৰাৱণ বধ এইবোৰ আগৰ দিনত সম্ভৱ লাগে ন দুৰ্যোধনে তেনেকৈ তেতিয়া ভীষ্মই গম পালে যে মোৰ প্ৰতিজ্ঞা আৰু নৰ'ব এতিয়া কাৰণ খৰকেইডালেই নাই মই কেনেকৈ মাৰিম ঠিক আছে মুঠতে যুদ্ধটো খুব ভালকৈ কৰিম আৰু কৃষ্ণক কৈছে কি জানিছে এইটো কৃষ্ণই কৰিলে যে তোমাৰো প্ৰতিজ্ঞা আছে নহয় কি প্ৰতিজ্ঞা আছিলে যে যুদ্ধত মই কোনো অস্ত্ৰ গ্ৰহণ নকৰোঁ যে আজি দেখাম ময়ো বিকম যুদ্ধৰ পাছদিনা একদম দশম দিন এইটো কুৰুক্ষেত্ৰৰ দশম দিন বিকম যুদ্ধ চলিছে একদম ইমান কাণ মাৰিছে ভীষ্মই এবাৰ মুকুট উৰি গৈছে কাৰ অৰ্জুনৰ এইফালে হাতত তেজ ওলাইছে মাৰিব পৰা নাই তেতিয়া কৃষ্ণই দেখিছে দুৰ্ঘটনা বিষম হৈ গৈছে আৰু এতিয়া অলপ পাছত অৰ্জুন মৰি যাব মেইন কাৰ্ডাল নাই যদিও বহুত ক্ষত হৈছে তেতিয়া হেৰিয়ে কৃষ্ণই দলে নিজে জাপ মাৰি নামি গৈ এটা চকা ভাঙি ৰথৰ চকাটো ভাঙি একদম হাতেৰে ধৰি এনেকৈ কাৰবিলাক চব বন্ধ কৰি দিছে যাতে কাৰ আহিব নোৱাৰে তেতিয়া ভীষ্মই কৈছে যে মই খুব আনন্দ পাইছোঁ এতিয়া তোমাক এইটো দৃশ্যৰ কাৰণে মই ৰৈ আছিলোঁ যে তুমি কথা দিছিলা নহয় যে যুদ্ধত তুমি কোনো ধৰণে ভাগ নলোৱা এতিয়াতো তুমি ভাগ ল'ব লগা হ'ল যে মোৰ প্ৰতিজ্ঞা তুমি ভংগ কৰাইছা তোমাৰো মোৰ প্ৰতিজ্ঞা ভংগ কৰালোঁ কৃষ্ণই কৈছিলে যে মই মানে ভক্তৰ সন্তুষ্টিৰ কাৰণে সব বস্তু নষ্ট কৰিব পাৰোঁ মই নিজৰ সব কথা এৰি দিব পাৰোঁ ভীষ্মই যদি বিচাৰিছে মোৰ প্ৰতিজ্ঞা ভংগ হওক কাৰণ ভীষ্ম আছিল কৃষ্ণৰ অত্যন্ত ডাঙৰ ভক্ত ভগৱানে কৈছে মই খুব আনন্দ পাইছোঁ আৰু তাৰপিছত কৃষ্ণই হাঁহি এটা মাৰি কৈছিলে মইতো অস্ত্ৰহে নলওঁ বুলি কৈছিলোঁ এইটো চকাহে এইটো অস্ত্ৰ নহয় নহয় মোৰ আচল অস্ত্ৰটো যদি ইয়াত ঘূৰে তেতিয়া চব এক মুহূৰ্তত চব উইদিন মিনিট গোটেই যুদ্ধ শেষ হৈ যাব আৰু কৈছিলে ভীষ্মক পাছত যেতিয়া তাৰপিছত সৰবদ্ধ হ'ল শিখণ্ডী ইয়াতে আছে আৰু শিখণ্ডী বুলি এজন আছিলে শিখণ্ডীক আগত ৰাখি যেতিয়া অৰ্জুনে যুদ্ধ কৰিছে শিখণ্ডী নপুংসক আছিলে গতিকে ভীষ্মই আকৌ কোনো ধৰণৰ নপুংসকৰ লগত যুদ্ধ নকৰে অৰ্জুনে আগত আনি দিছে মানে শিখণ্ডীক সাৰথি কৰিছে আৰু তেতিয়া অৰ্জুনে তীৰ মাৰোঁতে ভীষ্মই মানে কি কৰিছে গোটেই সৰবদ্ধ হৈ গৈছিলে 10th ডে এইটো দশম দিন আৰু তাৰ পৰা যেতিয়া তেওঁ সজ্জাত পৰিলে শৰৰে সজ্জা হৈছে আৰু ভীষ্ম তাত শুই আছে আৰু ভীষ্মৰ ইচ্ছা মৃত্যু ইমান কষ্ট ভীষ্মইতো সহ্যই কৰিব নালাগে এক ছেকেণ্ড মই যাওঁ বুলি কৈ গুচি যাব নাই যোৱা কিহৰ কাৰণে যোৱা নাই তাত কেইবাটাও কাৰণ আছে এটা কাৰণ আছিলে তেওঁ মানে কৃষ্ণক শেষৰ কেইটা দিন ওচৰৰ পৰা বিচাৰিছিলে গতিকে 18 দিন তেনেকৈ তেওঁ প্ৰথম পঢ়ি থকাৰ পিছত যুদ্ধ শেষ হ'ল তেতিয়া শ্ৰীকৃষ্ণ ভগৱানে তেওঁৰ ভক্ত ভীষ্মৰ কাৰণে গোটেই পাণ্ডৱক লৈ কাষত চবকে বহাই কি পাতিছিলে আশীৰ্বাদ বিচাৰিছিলে কাৰ পৰা ভীষ্মৰ পৰা যে পিতামহ এতিয়া আপুনি আমাৰ পঞ্চ পাণ্ডৱ বিশেষকৈ আটাইতকৈ ডাঙৰজনৰ নাম কি আছিলে পাণ্ডৱৰ যুধিষ্ঠিৰ মহাৰাজক মানে ৰাজা কেনেকৈ দেশ শাসন কৰিব লাগে তাৰ শিক্ষা দিয়ক আৰু বিষ্ণুৰ সহস্ৰ নাম তেওঁ শুনাইছিলে আৰু সেই সময়ত ভীষ্মৰ বয়স আছিলে 118 বছৰ কিমান 118 years young man যুদ্ধ কৰি আছে দাঁত চাত সৰা নাই চুলি তুলি পকিছে দাঁত সৰা নাই গাত পুৰা তেজস্বী বল আছে কৃষ্ণৰ বয়স আছিলে 55 অৰ্জুনো 55 কৃষ্ণ ছমাহমান ডাঙৰ আছিলে যাই হওক এই ভীষ্মৰ পৰা তেওঁলোকে জ্ঞান লৈছিলে মানে বিভিন্ন কথাবোৰ কেনেকৈ দেশ চলিব লাগিব ইত্যাদি কথা আৰু এটা কথা কৃষ্ণই বিচাৰিছিলে যে ডাঙৰ ডাঙৰ ভীষণ প্ৰতিজ্ঞাবিলাক ল'লেই ঠিক নহ'ব এই প্ৰতিজ্ঞাবিলাকে যদি কাৰো কুশল নকৰে সেইকাৰণে মানে ভীষ্মক এটা শিক্ষা দিছিলে কৃষ্ণই যে তুমি ভীষ্মই প্ৰশ্ন কৰিছিলে কৃষ্ণক যে তুমি এই যুদ্ধখন কিয় কৰালা আমিতো ইচ্ছা কৰিলে প্ৰথম দিনেই যুদ্ধখন শেষ কৰি দিব পাৰিলা চক্ৰ ঘূৰাই দিয়া যোগ কাটিব লাগে চব কাটি দিলা ফিনিছ বোলে নহয় মই এই যুদ্ধখন বহুত কাৰণত কৰাইছোঁ যুদ্ধখনৰ অন্তৰালত কি আছে ভীষ্মক কৈছিলে যে আপুনি যিবিলাক প্ৰতিজ্ঞা লৈছে এইবিলাক কাৰ হিতৰ কাৰণে কৰিছে যাৰ কাৰণে দ্ৰৌপদীৰ বস্ত্ৰহৰণ হ'ল ৰাজসভাত মহিলাৰ ব্যৱস্থা কৰিব চেষ্টা কৰা হ'ল আপোনাৰ চকুৰ আগত ইমান অন্যায় হৈছে আপুনি কিয় মাতিব পৰা নাই
একমাত্ৰ আপোনাৰ বাধাটো আছিলে কি প্ৰতিজ্ঞা গতিকে এই যে প্ৰতিজ্ঞাবিলাকৰ কোনো মূল্য নাই যদিহে ই ভক্তৰ সেৱাত নালাগে গতিকে আমি এনেকুৱা প্ৰতিজ্ঞা কেতিয়াও কৰিব নালাগে শিক্ষা এটা ভগৱানে এইটো শিক্ষা দিছে যে ভীষ্মৰ নিচিনা মানুহৰ প্ৰতিজ্ঞা ভংগ কৰাই দিছে ভগৱানে তো কিহৰ কাৰণে ইয়াৰ দ্বাৰা বুজাইছে যে যদি প্ৰতিজ্ঞাবিলাকে কোনো ভক্তৰ সেৱা ভক্তিযুক্ত সেৱাত নাথাকে এই প্ৰতিজ্ঞাৰ মূল্য নাই শূন্য তাৰ প্ৰতিজ্ঞা নাই ভীষ্ম এনেকৈ থাকি 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 শেষত যোৱাকালিৰ দিনটো উত্তৰায়ণ আৰম্ভ হৈছে সেই দিনটোত তেওঁ দেহা ত্যাগ কৰিছিল কাৰণ উত্তৰায়ণ যেতিয়া হয় সূৰ্য দেৱতা যেতিয়া উত্তৰ ফালে দিশলৈ গতি কৰে তেতিয়া কি হয় এই ওপৰৰ লোকৰ দৰ্জাবোৰ খোল খাই যায় আৰু আচলতে ভীষ্ম কোন আছিলে স্বৰ্গত বাসু থাকে বাসু 8জন বাসু এই 8জন বাসুৰ এজন বাসু আছিলে তেওঁৰ নাম ডিউ ডিউ বা তেওঁৰ এটা নাম আছিলে প্ৰভাস এই প্ৰভাস বাসুৱেই হৈছে ভীষ্ম তাতো এটা কাহিনী আছে এবাৰ কি হ'ল এই 8জন বাসুৱে মানে তেওঁলোকৰ ৱাইফবিলাকক লৈ এই নদীত গা ধুই আছিলে তাৰে এগৰাকী বাসু যে ডিউ মানে প্ৰভাসৰ পত্নীয়ে প্ৰভাসক ক'লে যে এই গৰুজনী মোৰ খুব ভাল লাগিছে এই গৰুজনী মোক লাগে গৰুজনীৰ নাম আছিলে নন্দিনী তেওঁ নন্দিনী গাভী বিচাৰিছিলে তেওঁ কৈছে যে এজনী কোনোবা ভাল আশ্ৰমৰ গৰু সেইটো নাপায় এইবিলাকত আমি চকু দিব নাই 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 মোৰ জেদি থাকে নহয় কিছুমান মহিলা মোক লাগিবই তাইক তুমি মোৰ কিহৰ স্বামী হ'লা যদি মোক গৰুজনীকে আনি দিব নোৱাৰা তেতিয়া সেই 8জন বাসু আছিল নহয় 8জন বাসুৱে গৰুজনী ধৰিবলৈ গ'ল গৈ গৰুজনী এটা আশ্ৰমত সোমাই গ'ল এই যে বশিষ্ঠ মুনি এই বশিষ্ঠ মুনিৰ আশ্ৰমৰ গৰু আছিলে সুৰভীৰ জীয়ে তেতিয়া নন্দিনী গাভীক যেতিয়া খুব জোৰ জবস্তি আনিব বিচাৰিছে তেতিয়া মানে বশিষ্ঠ মুনি শ্ৰাপ দিলে যে এনেকৈ গাভী তোমালোকে মানে হেৰি কৰিব আহিছা চুৰ কৰিব আহিছা তোমালোকক শ্ৰাপ দিছোঁ তোমালোক চব মৰ্তলোকত যাবগৈ লাগিব মৰ্তলোক মানে য'ত গ'লে তোমাৰ মৃত্যু হ'ব মৰ্তলোকত গৈ তোমালোকে কষ্ট ভুগিব লাগিব তেতিয়া চববোৰে প্ৰাৰ্থনা কৰিছে নাই নাই আমি অহা নাছিলি নহয় ই আমাক লৈ আহিছিলে কোন প্ৰভাস এওঁৰ ৱাইফে এওঁক মানে খুব দিগদাৰ দিছিলে লগত আমাক লৈছিলে আমাক গতিকে মুক্তি দিয়ক ঠিক আছে তোমালোক গৈ বাৰু সোনকালে আহিব পাৰিবা আৰু এওঁ যদি মানে তেওঁৰ ঘৈণীয়েকৰ কথা মতে আহিছে ভুল কৰিছে এওঁ বহুত দিন থাকিব লাগিব ক'ত মৰ্তলোকত সেইকাৰণে বাকী 7জন বসু এই যে গংগাৰ পুত্ৰ হৈ আহিলে জন্ম হয় আৰু মৰে নহয় জন্ম হোৱাৰ লগে লগে গংগাই পানীত পেলাই দিয়ে মৰি যায় মানে এইটো ভগৱানৰ প্লেনিং চোৱা এই বসু 7জন উদ্ধাৰ হোৱাৰ পাছত লাষ্ট যিজন বসু প্ৰভাস বসু তেওঁ আছিলে ভীষ্ম সেইকাৰণে বহুত কষ্ট পাইছিলে শেষলৈকে চকুৰ আগত চববোৰ বেয়া কাম হৈ থাকে কিন্তু সহ্য কৰি থাকিব লাগে ন হা সেইকাৰণে এই ভীষ্মৰ যিটো জীৱন এইটো সাধাৰণ জীৱন এটা নহয় যাই হোক উত্তৰায়ণৰ সময়ত আকৌ যেতিয়া দৰ্জা খুলিলে তেতিয়া ভীষ্মই মানে আকৌ তেওঁ নিজৰ বসুৰ জেগালৈ ঘূৰি যাব পাৰিছিলে সেইকাৰণে উত্তৰায়ণটো খুব ভাল সময় বুলি কয় তো আমি এনেকুৱা এতিয়া আমাৰ ছমাহ সময় থাকিব খুব বেছি জপ কৰিব লাগে আমাৰ তপস্যা আমাৰ ভাগৱত সেৱা বেছিকৈ কৰিব লাগে যাতে আমাৰ সেইকাৰণে এইটো বহুতে প্ৰতিজ্ঞা লয় মকৰ সংক্ৰান্তিত কাৰণ এতিয়া দিন দীঘল হৈ যাব মানে এনেকুৱা সুবিধা কৰি দিছে ভগৱানে কম সময় শুব বেছি সময় জাগৰণ থাকিব আৰু বেছি সময় জাগৰণ থাকিব মানে বেছি সময় কৃষ্ণৰ সেৱা কৰিব পাৰিব বেছি সময় ভগৱত সেৱা কৰিব পাৰিব বৈষ্ণৱ সেৱা কৰিব পাৰিব এইটো এটা অতি ডাঙৰ সুযোগ এটা আমাৰ কাৰণে গতিকে এই যে উত্তৰায়ণৰ সময়টো আমি এইখিনি চবেই মানে প্ৰতিজ্ঞা কৰিব লাগে তাই যেনেকৈ 108 মালা কৰিলোঁ বুলি ক'লে কাইলৈ 216 মালা কৰিবা 2 মালা কৰিবা 108টা গুটি টানিছা তুমি সেইটো 1 মালা বুলি কয় যাই হোক ভাল কথা মইতো নহয় আজি পানীও নাখালোঁ তুমি ইয়াতে তোমাক চালে ভাল তাই কৰিছা তো ভাল তুমি আজি এইটো সদায় কৰিবা তুমি কৰোঁতে মাজে মাজে শুনিবা আৰু তুমি 16 কৰি আছা গতিকে 16 একেবাৰে নেৰিবা এইখিনি কৰিবা এইখিনি কৰি মই আজি সামৰিছোঁ হৰে কৃষ্ণ